এতিয়াতো মই জ্বলি আছিলোঁ, এতিয়া দেখোন মোৰ গাটো একেবাৰে পাতলা পাতলা লাগিছে যে, জ্বলি থকাৰ নিচিনা লাগাই নাই দেখোন। চুলি তুলিবোৰ ইমান দীঘল হৈ গ'ল, বগা দীঘল কাপোৰ হৈ গ'ল, কি হৈ গ'ল মোৰ লগত? ইমান ডাঙৰ জুই লাগিলে মই বাচিলোঁ কেনেকেনো? এতিয়া দেখোন মোৰ গা পুৰাও নাই, ঘৰটোতো জ্বলিয়ে আছে, গাত একো ফিলে হোৱা নাই দেখোন। কিবা সপোন চপোন দেখি আছো নেকি? মই সপোনে দেখি আছো চাগে। ঐ, সেইজনী নতুন ভূতনী হৈছা, এই ঘৰটোত জ্বলি মৰাজনী। নতুন নতুন ভূত হৈছে, চকত আছে যেন লাগিছে। তাৰ ওচৰত গৈ সুধোংগে। বল বল। হাই, এইবোৰ ইমান অদ্ভুত অদ্ভুত কি বস্তু? তোমাৰ নাম কি? মোৰ নাম পম্পী। তোমালোক কোন হয়? আমি মানুহ আছিলো, এতিয়া মৰি যোৱাৰ পিছত আমি ভূত হৈ গলো। আমি ভূত হৈ এতিয়া ভটকি থাকো। মই কি কৰিম তেতিয়াহ'লে? এতিয়া তুমিও ভূত, তুমি কেনেকৈ মৰিলা? মই মানুহ নহয় নি, মই ভূত হৈ গলো। তুমি মানুহ হৈ থকা নাই আইজনী, তুমি এতিয়া ভূত, আমাৰ মাজৰে এজনী। হে হৰি, ইমান ডেকা বয়সতে মই মৰিলো। বিয়া পাতিম বুলি ভাবিছিলো, ল'ৰা ছোৱালী হ'ব মোৰ, বুঢ়ী হ'ম, তাৰপিছত মৰিম। ভাবাই নাছিলো এনেকে ডেকা বয়সত ভূত হৈ ভটকি থাকিম বুলি। হে প্ৰভু, মোৰ লগত কি কৰিলা হয়? এইজনী একেবাৰে চকত আছে, আজি কথা নপতাই ভাল। দুদিনমান পিছত আহিম বুজিছ? ইমান চিঞৰিছে মোৰ মাথা বিষ হৈ যাবগে, পিছত আহিম বল। ঐ, কলে গলি তহঁতি? ঐ, গুচি আহ, এতিয়া মই ক'ত যাম মোক ক। মোৰ ভূত হোৱা এক্সপিৰিয়েঞ্চ এবাৰ প্ৰথমবাৰ। ঐ, কলে গলি? ঐ, আহচোন আহ। ভোকো লাগিছে মোৰ, কি হ'বনো মোৰ এতিয়া? মা দেউতাৰ ওচৰলৈ যাওঁ নেকি বাৰু? কওক কি কৰিব, মা দেউতা চিনি পাবও নাই মোক বাৰু। তাই এটা মাৰি চাওঁচোন। ঘৰটো কেনেকে চলিলে? মই কি জানো মা, মইতো এফালে অহাও নাছিলো। মইতো ধুনুকিহঁতৰ লগতে ঘৰত তাহাঁতি পঢ়ি আছিলে, আৰু মই এনে কিতাপবোৰ মেলি মেলি চাই আছিলো। মই বোলো এই ছোৱালীজনীক চাই আহোঁগে বোলো, তাই অকলে অকলে কিবা কৰিছে, পানী চানী কিবা এটা দি আহোঁ বোলো। এইজনী জ্বলি মৰিলে যেন লাগিছে বুজিছ? মা, তাই যদি জ্বলি মৰিলে তেতিয়াহ'লে তাইতো ভূত হৈ যাব। তাই ভূত হৈ যাব, কিন্তু গাঁৱৰ মানুহে গম পালে কি কৰিব? পুনাকণ বাবাটোহঁত আমি গোটেইবোৰ মাৰ্ডাৰ কেছত ফচিম। আমাক ভূতক কোনে মাৰ্ডাৰ কেছত ফচাব মা? কি কথা কোৱা তুমি? হেৰ বোপাই, আমি ভাল ভূত হয়, সেইকাৰণে মানুহে আমাক দেখা পায়। আমি ৰূপ সলনি কৰি পেলাই মানুহৰ মাজত থাকিব পাৰোঁ। মোকতো এনেকেই দেখা পায়, তাতেনো কি হ'ল? হেৰ বোপাই, সেইটোৱেতো কৈছোঁ, আমি ভাল ভূত কাৰণে আমাক দেখা পায়, চব ভূতক মানুহে দেখা নাপায় নহয়। এতিয়া আমি ছোৱালীজনীক ইয়ালৈ আনোতে পুনাকণ বাবাটোহঁত চব আছিলে ধুনুকি চুনুকি, আৰু এতিয়া যদি কোনোবাই দেখিছে তেতিয়াহ'লে ডাঙৰ কথা হ'ব, আৰু ছোৱালীজনী নাইকিয়া হোৱা বুলি মাক বাপেকে পুলিচত ৰিপৰ্টটো দিবই। কি হ'ব বাৰু, কোনোবাই যদি দেখিছে নহয়, বাবাটো পুনাকণহঁত ফচিব, গম পাইছ নাই? আৰু লগতে আমিও, তেতিয়া আমি গাঁৱত মানুহৰ মাজত থাকিব নোৱাৰোঁ, আৰু আকৌ আমি যাব লাগিব ভূতবোৰৰ লগত থাকিবলৈ। নাই মা, মই ধুনুকিহঁতৰ লগতে থাকিম, মই ভূতৰ লগত থাকিবলৈ নাযাওঁ। মোৰ তাতে ভাল লাগে। ভূতবোৰ ইমান বৰিং, বগা বগা কাপোৰ পিন্ধি ইফালৰ পৰা সিফাল দৌৰ মাৰি ফুৰে, আৰু মানুহক ভয় খুৱাই থাকে, আৰু মানুহ খায়, মোৰ ভাল নালাগে। হেৰ বল বল, পুনাকণহঁতক কওঁগে কথাটো। ঐ চিকিয়া, তই না অথনিবা তই কুকুৰাকেইটাৰ লগত খেলি আছ, মোক খেলিবলৈ দে না। হাঁহ হয় হাঁহ, কুকুৰা নহয়, ভালকে চা। এইটো চকুকেইটা ইমান তেলেকা হোৱাৰ পিছতো ভালকে নাচায় নেকি? হাঁহ আৰু কুকুৰাৰ মাজত তই চিনি নাপাৱ নেকি? এইজনী বৰ আই এছ অফিচাৰজনী একেবাৰে শিকাবলৈ আহিছে, আঁতৰত টিকাতে এক লাট মাৰি দিম কিন্তু। আগত যাচোন, আগত যা অলপ। কি মই নোৱাৰো আকৌ, ভয় খাওঁ নেকি? যা আকৌ। সেই হাঁহে কিবা কামোৰে নেকি? হাঁহে নাকামোৰে নহয়, একো নকৰে। পোৱালীকেইটা কি মৰম লগা চাচোন। মাছকেইটা মজা লাগিছে দেই, কালাৰফুল মাছ কিন্তু একেবাৰে। এই কুঁৱাটো এনেই খালী আছিলে, ভালে কৰিলোঁ আমি ইয়াত মাছ দি দিছোঁ। এতিয়া ভুটুনি আন্টিয়ে মাছৰ খেতি কৰিব পাৰিব, কুকুৰা খেতি কৰিব পাৰিব, হাঁহৰ খেতি কৰিব পাৰিব। একদম ডাঙৰ বিজনেছমেন হৈ যাব দেই ভুটুনি আন্টি।
এতিয়া ভুটুনি আন্টি আমাৰ লগত গাঁৱতে থাকিব পাৰিব মজা আছে একেবাৰে মানুহে নুসুধে আৰু কি কৰে কি নকৰে বুলি সেই তহঁতৰ লগত ইয়াত হাঁহ চোৱাতকে মই মাছ চাওঁগে যাওঁ অথনি পাই দুটা একেবাৰে দাঁত উলিয়াই নিকটাই কি চাই আছ মই দেখোন একো দেখা নাই হালধীয়া ৰঙৰ এটা মাছ আছে দেখিছ নাই একেবাৰে দোকানৰ পৰা কিনি আনিছো মজা কালাৰ একেবাৰে 50 টকা লৈছে সেইটো গোল্ড ফিছ বুলি কয় সেই অৰেঞ্জ কালাৰ ফিছটো দেখিছ মৰাকেইটা মই একো দেখাই নাই দেখোন তহঁতৰ চকুটকু বেয়া হ'ল নেকি তোৰহে চকু গৈছে চশমা লগা যা পাই অথনিৰ পৰা শুনি আছো একেবাৰে হাঁহকেইটা কুকুৰা বুলি কৈছে ইয়াৰ চকুটো গৈছে যেন লাগিছে সঁচাকে দেখা নাই আকৌ চকুটো গৈছে যেনে লাগিছে বেছি তেলেকা কৰোঁতে চকুটো মোৰ বেয়া হ'ল নেকি ভুটুনি আন্টি আহিলে আমি কৈ দিম হা ভুটুনি আন্টিৰ কাৰণে আমি এইবোৰ ছাৰপ্ৰাইজ প্লান কৰি থৈছো বুলি পিজুছে গম পায় ধুনুকিয়ে ক'লে নহয় মই তাক কৈছিলোৱে আমি হাঁহ আৰু মাছ আনিছো বুলি এইজনীয়ে পিজুচক নোকোৱাকে একো কথা থাকিবই নোৱাৰে তোক পিজুচলে বিয়া দিম ৰ সেইজনী মানুহ হলে কি হ'ব ভূতেও হেণ্ডেল কৰিব নোৱাৰে বস্তুটো বেলেগ বস্তু এজনী বিয়া চিয়া নহয় এনেকে থাকিব মোৰ যি লাগিছে দোকানৰ বস্তুহে যেনিবা চেল হৈ যাম একেবাৰে ভালকে পঢ়িব লাগিব কোনো নিয়ে তোক নহলে চেহাৰাটো দেখিছ না নিজৰ হা চুলিকেইডালো নাই টপা হলিয়ে আৰু ডেকা হয় মানে তেতিয়ালে নাথাকে চাগে সেইকেইডাল আৰু ৰিবনডাল যি টান দি একদম বান্ধিব আগৰ সেই চুলিকেইডাল নাই তাকলিজনী ইয়াৰ কথা বাদ দেচোন এনেই টেকটেকা নিথিবি একদম মূৰটো বিষাই গৈছেগে সঁচাকে এবাৰ পৰীক্ষালৈ পঢ়িবলৈ আছে তহঁতি ইমান টেকটেকাব পাৰ কিন্তু দেই কি খাই আহনো মই মূলা খাই আহিছিলো সেইকাৰণে পাদৰিয়ে অথনিৰ পৰা পাদি আছে ধত ধাতকে আকৌ হেই তহঁতি যে কি কথাবোৰ ক হাগা পাদা তাৰ বাহিৰে একো কথা পাতিবলৈ নাই পাই তুমি এনে বৰ ভদ্ৰটো একেবাৰে নাপাতাহে যেনিবা আমনি লাগিছে মোৰ বৰ বেয়াকে কিবা চিনেমা এখনহে চাব মন গৈছে দেই মই যে নাচাওঁ দেই ইয়াৰ পৰা গৈ একদম পঢ়িবলৈ যাম কাম নাই আৰু ময়ো পঢ়াই নে নকলেজ লগাই থাকে তাইহে জানে সেইদিনাখন মই বোলো ভিডিঅ' কল কৰিলোঁ তই পঢ়ি আছ নেকি বোলো অংকটো মই নাই পৰা বোলো তই বোলো জানো যদি অকণমান কবিচোন চাই আহিছোঁ একেবাৰে ভিডিঅ' কলিঙত নেল পলিচ লগাই আছে পাঁচোটা আঙুলি পাঁচোটা ৰং একেবাৰে নীলা কলা ৰঙা সেউজীয়া কোনো মাল্টি কালাৰ হৈ পেলাই গৈছে মাল্টি টেলেণ্টেড হ'লেও বেলেগ কথা আছিলে পঢ়াততো একোডাল নাই পাঁচোটা আঙুলিত পাঁচোটা নেল পলিচৰ ৰং লগাই পেলাই বহি আছে বহুত টেপটেপাব পাৰ দেই টেপটেপনিত মাছকেইটা তললৈ গুচিয়ে গ'ল বৰ একেবাৰে মাছ আছিলে নে নাই মই ডাউট মাছৰ পইচা তই খাই গলি যেন লাগিছে মোৰ ল'ৰা ছোৱালীহঁত তহঁতি ইয়াত আছ বৰ ডাঙৰ কথা হ'ল নহয় জানো নে আন্টি আপুনি চিন্তা কৰিব নালাগে আপুনি বৰ চিন্তা কৰি থাকে এতিয়া সেই পম্পীজনীকো আমি বান্ধি থৈছো আৰু এতিয়া আমি হাঁহ লৈ আনিছো মাছ লৈ আনিছো এই কুঁৱাটোত মাছ দি থৈছো আপুনি এতিয়া বিজনেছ কৰিব পাৰিব বুজিছে নাই একদম নিশ্চিন্ত মানে গাঁৱত থাকিব তো একদম বেলেগ টাউত থাকিব একেবাৰে এখন আপোনাৰ নিজৰহে গাঁও যেনিবা আমিহে জানো আপুনি ভূত বুলি বাকী কোনোটো নাজানে বিজনেছমেন নহয় ভুটুনি আন্টি মাইকীহে মতা নহয় হেৰ' এই গৰুটো এইটো মুখখন যে কিবা আৰু কিবাহে বকে চুপ থাকচোন অকণমান তই তহঁতি গম নাপাও এই পম্পীক যে আমি বান্ধি থৈ আহিছিলো সেই ঘৰটো জ্বলি গ'ল কি কয় আন্টি আন্টি তাই কেনেকে জ্বলিলেনো ভয় লাগিছে এতিয়া আমি ফচিম নেকি মই মৰিলো আৰু কি হ'ব এতিয়া কেনেকে জ্বলিলে নাজানো নহয় তাই আমি এনেও চাবলৈ গৈছিলো মাকে পুতেকে বোলো তাইনো কি কৰিছে খাইছে নে নাই বেছি ভয় খালে আকৌ হাৰ্ট এটেক আহি মৰিব বুলি ভয়তে আমি দুটা গ'লো দেখিলো তাই জ্বলি ভস্ম হৈ আছে গোটেই ঘৰটো জ্বলিলে এতিয়া কি হ'ব মোৰ বৰ ভয় লাগিছে তহঁতি কাৰোবাক কৈছিলি নেকি বাৰু কি কথা আমিনো কাক কি ক'ম আন্টি কি ক'মনো নহয় তাইক যে আমি তাত থৈছো বুলি কোনোবাই জানে নেকি ঘৰত তহঁতৰ নাই কোনো নাজানে আমি কেলে ক'ম বাৰু আমি কৈ এতিয়া ফচিমহে পাই মই যে কাকো ক'বলৈ নাই মই তাইক চিনিয়ে নাপাওঁ বুলি কৈ দিম ফচিলো আৰু তাই মৰিলে এতিয়া আমি কি হ'ব আমি তাইক ক্লাছ তাত থৈ আহিছিলো আমাৰ ওপৰত যদি মাদাৰ কেছ দি দিয়ে তাইৰ মাক দেউতাকে মই ইমান কম বয়সত জেল নাযাওঁ দে মোৰ বহুত ভয়
ৰচোন ৰ, তহঁতি ইমান চিন্তা নকৰিবি। তাইৰ ঘৰটো ক'ত জাননি বাৰু? তাইৰ ঘৰলৈ গৈ চাওঁগে ব'ল। প্ৰথমতে চাওঁ তাই মৰিলে নে নাই মৰা। ইমানকৈ জুই জ্বলিছে যেতিয়া আৰু তাই মৰিলে পাই। আণ্টি, তাইতো মানুহে আছিল, ভূতটো নাছিল। নমৰাহেঁতেন তাই এতিয়ালৈ আহিলেহেঁতেন আমাৰ লগত টেক কাজিয়া কৰিবলৈ। নহয়, যদি কেনেবাকে তাই বাচি আছে আৰু তাই ঘৰলৈ গৈছে তেতিয়াহ'লেতো ঠিক আছে, আৰু নহ'লে যদি তাই ঘৰলৈ যোৱা নাই তাই চিঞৰ মৰিলে। আৰু তাই যদি মৰিছে তেতিয়াহ'লেতো তাই ভূত হৈ যাব, আৰু ভূত হৈ ক'ৰবাত ঘূৰি ফুৰিছে নিশ্চয়। কি? তাই ভূত হৈ গ'ল? মানুহ থাকোঁতে তাই আমাক শান্তি দিয়া নাছিলে, ভূত হয়তো আমাক খায়ে পেলাব দেখোন। ৰচোন ৰ, তহঁতি ইমান চিন্তা নকৰিবি, মই আছো নহয়। সেইকাৰণেতো কৈছো তাই ঘৰলৈ গৈ চাই আহোঁগে ব'ল। তাই যদি জীয়াই আছে তাই ঘৰলৈ গৈছে, আৰু যদি জীয়াই থকা নাই তেতিয়াহ'লে মাক বাপেকে হুলস্থুল লগাইছে চাগে। ঘৰটো যদি চিনি পাওঁ ব'ল যাওঁগে। আণ্টি ঠিকে কৈছে, মই চিনি পাওঁ, মই লৈ যাম ব'লক আপোনাক। ব'ল ব'ল, আমি চব গৈ পেলাই খবৰ এটা কৰি আহোঁ। এইবাৰ পৰীক্ষাত মই ফেইল কৰিম কিন্তু দেই, সঁচাকৈ ফেইল কৰিম কিন্তু, মানে একদম শান্তিয়ে নাই, মানে ইমান টেনশ্যন মই কেনেকৈ পঢ়িম নো, মই পাছ নকৰোঁ আৰু পাই, মই কিতাপ চিতাপ ধলি মাৰি দিম, মই নপঢ়োঁ পাই। পম্পী বা ঘৰ এইটো ন? পম্পী বা মোৰে বা হয়, কেলে কোৱাচোন? নহয় মানে পম্পী বা কিবা এটা সুধিবলৈ আছিলে, তাই আহিছে নেকি ঘৰলৈ? নাই, আজি 2 দিন ধৰি তাই নাই অহা ঘৰলৈ। 2 দিন ধৰি মানে এজনী মৰিলে? আপোনালোকে ক'ৰবাত দেখিছে নেকি পম্পী বাক? তাই ফোনো লগা নাই। মই ইমান কওঁ ক'ৰবাত গ'লে বোলো ফোনটো লৈ যাবি, এইবাৰ ফোনেই নিনিলে তাই। মোৰ ইমান চিন্তা লাগিছে নহয়, আৰু মোৰ ভৰিটো দুখ পালোঁ, ময়ো যাব পৰা নাই। ক'তনো আছে বা তাই? তুমি পম্পী ভনীয়েক ন? আচলতে মানে মই টিউশ্যন ক্লাছ খুলিছোঁ, তাত মানে পম্পীয়ে কৈছিলে যে ল'ৰা ছোৱালীকেইটাক পঢ়াব, অংকটো ল'ব বুলি। সেইকাৰণে তাই মানে অহা নাই, সেইকাৰণে মই ভাবিলোঁ তাই ঘৰলৈ যাওঁ, সেইকাৰণে আহিলোঁ। হ'ব বাৰু, তুমি চিন্তা কৰিব নালাগে, তাই আহিলে আমাক জনাই দিবা দেই। পম্পী বা অংকত গেধা, তাই আজিলৈকে অংকত পাছ কৰি পোৱা নাই, তাইনো কেনেকৈ অংক শিকাব? হয় নেকি? তাই মানে সেই কিবা অসমীয়াটো বুলি কৈছিলে, অসমীয়া শিকাব বুলি কৈছিলে, মই অংক বুলি কৈ পালোঁ। ভুলতে কৈ পালোঁ, মানে তাই নাই বুলি গম পালোঁ যে অকণমান নাৰ্ভাছ হৈ গৈছিলোঁ। হ'ব দিয়া, তুমি কিবা মলম চলম লাগিব নেকি তোমাক? নাই, দাদা এজন আছে, তেখেতে আনি দিব, আপোনালোকে চিন্তা কৰিব নালাগে। পম্পী বাক দেখিলে কৈ দিবচোন দেই, মই বৰ চিন্তা কৰি আছোঁ বুলি। মই কৈ দিম দিয়া, হ'ব দিয়া। পম্পী আহিলে আমাকো জনাই দিবা দেই। ঠিক আছে। আপোনাৰ নামটো? মোৰ নাম মণিমালা। আচ্ছা, ঠিক আছে। তাই আহিলে মই ক'ম বাৰু দেই। দাদাটো মানে তাইৰ লগত থকা সেই CID-টোতো নহয়, সি আমাক দেখিলে গম পাই যাব আৰু আমাৰ কথা কৈ দিব। ব'ল এতিয়া ইয়াৰ পৰা পলাও, ব'ল। ল'ৰা ছোৱালীহঁত ব'ল ইয়াৰ পৰা, ব'ল। ক'তনো গ'ল তাই জানো, সঁচাকৈ দেই, ফোনটো যে কেলে লৈ নাযায় নহয়, মানুহ ঘৰলৈ ওলাইছে মানে। ক'ত গৈছে মোৰ চিন্তাহে হৈছে। মা দেউতাহঁত গাঁৱলৈ গৈছে বুলিহে এইজনী এতিয়াই নাইকিয়া হ'ব পালে। ক'ৰবাত ল'ৰা ছোৱালীৰ লগত পলালে নেকি? মোৰ নিজৰ ভণ্টিজনীয়ে মোৰ কথা এনেকৈ কৈছেনে, মোৰ বিশ্বাস হোৱা নাই। এইজনী কিমান চকলেট খোৱালোঁ মই, তাই মোৰ কথা এনেকুৱা ভাবিছে মই ল'ৰাৰ লগত পলাই যাম। নিজে একেবাৰে মেছেজ টিপি ল'ৰাবোৰৰ লগত কথা পাতি থাকে, মোক ক'বলৈ আহিছে মই জল্দি মৰিলোঁ হেৰ', মই বহুত হ'লোঁ, মই ল'ৰাৰ লগত পলাই গ'লোঁ বুলি ভাবি বহি আছোঁ। মা দেউতাক কগে মোক মাৰ্ডাৰ কৰিলে এই ল'ৰা ছোৱালীকেইটাই, বাবাটো, পুনাকন, ধুনুকি, ৰিংকি, এইকেইটাই, আৰু লগতে ভুতুনিজনী, তাই ল'ৰাটো, টকলা ল'ৰাটো। সঁচাকৈ দেই, মানুহ আহি পেলাই বিচাৰি ফুৰিছে একেবাৰে, কাকনো ক'লে একেবাৰে অংকত তাই বৰ চোকা বুলি। গেধাজনী নিজেতো অংকত কেইবাবাৰো ফেইল কৰিছে, অংক পঢ়াবলৈ আহে। ফাঁকি দাসজনী ক'ৰবাত ঘূৰি ফুৰিছে চাগে। যা, মই টেনশ্যন লৈ নাথাকোঁ আৰু। মাহঁতে গাঁৱত আছে ন, উভতি আহিব তেতিয়া চামগে, যি হয় হ'ব। এজনী এনেকুৱা ভণ্টি থাকিলে মানুহৰ শত্ৰু নালাগে। বোপাই, ছোৱালী মোৰ মাতটো কেলে শুনা নাই? ছোৱালী, মা দেউতাক ক মোৰ মাৰ্ডাৰ কৰিলে, মোক জ্বলাই মাৰিলে। ছোৱালী অকণমান সহায় কৰ, মই তোৰ নিজৰ বায়েৰ। মই যে ইমান পেটপেটাই আছোঁ, এইজনীয়ে মোৰ কথা শুনা নাই কেলে? শুনিছ নাই?
ঐ জিমলি কাণখন কলা হ'ল নেকি তোৰ ঐ জিমলি 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 ঐ জিমলি মই ইয়াতে আছো মই ভূত হৈ গলো মই ভূত মোৰ ডিঙিটো শুকাই গৈছেগে অ জিমলি পম্পী দেখোন দুদিন ধৰি ঘৰত নাই তাই ক'ত আছেনো হে পম্পী দুদিন ধৰি নাই তাই ক'ত আছে মানে তাই ঘৰত থাকিব আৰু ক'ত থাকিবনো ঠিকে কৈছে ই মোৰ ভাল বন্ধু ঘৰত থাকিলে কিবা মই মিছাকে ক'লোহেঁতেন নেকি মানুহ আহি ঘৰত বিচাৰি গৈছে একেবাৰে তাই দুদিন ধৰি নাই ফোনটো লৈ যাব কওঁ ফোনটো নিনিয়ে এতিয়া মই কি কৰোঁ মানুহক উত্তৰ দি মই হাইৰাণ হৈ গৈছোঁ মা দেউতাক কোৱা নাই আৰু মা দেউতা গাঁৱলৈ গৈছে তাহাঁতি চিন্তা কৰি থাকিব কি দৰকাৰ পৰিছে মই কৈ ফুৰিবলৈ তাই আহিব নাহিলে নাহিব তাই এনেকুৱাই কৰে মন মৰ্জি কৰে একেবাৰে মোক যাওঁতেও কৈ থৈ যোৱা নাই একেবাৰে হাঁহি গৈছে মোৰতো লাগিছে বয়ফ্ৰেণ্ডৰ লগত পলালে এজনী মই নমৰাহেঁতেন আকৌ মৰি থাকিলোহেঁতেন ইমান তিৰস্কাৰ মোৰ জীয়াই থাকোঁতেও মই লাজ পালোঁ মৰাৰ পিছতো মই ঘৰৰ মানুহৰ পৰা লাজ পাইছোঁ মোক কোনো ইজ্জত নিদিয়ে গাঁৱৰ ডাঙৰৰ পৰা ল'ৰা ছোৱালীয়ে মোক বেজ্জত কৰিলে এতিয়া ঘৰত এইজনীয়ে ঐ তই মোৰ কিবা এটা শুন হে নহয় তাই ফূৰ্তি কাৰণ এটা বেলেগ আছিলে মই জানো বাৰু ঠিক আছে বাৰু তাই হয়তো বেছি ফূৰ্তি পাই কেতিয়াবা ক'ব নোৱাৰা হৈ যায় যে গুচিও যাব পাৰে ক'ৰবাত আৰু দুদিনমান চাওঁ য'ত আছে মই ইমান টেনশ্যন লৈ থাকিবলৈ নাই এনেও মা দেউতাহঁত দুদিনৰ পিছত আহিব তাই আহিব নাহিলে নাই মই কিমান টেনশ্যন লৈ থাকোঁ মোৰ ভৰিৰ বিষ মই উঠিব পৰা নাই নিজে গুচি আহিব তাই নষ্ট যোৱাকেইটা ঐ আৰু দুদিন ৰ'ব মোৰ হাৰ্ডিকেইডালো নাপাব এইকেইটাই দেই জ্বলি ভস্ম হ'ল আৰু সেইকেইডাল হেত তেৰিকা মোক ইহঁতি দেখা নাই কেলে মই যে সেই ভুতুনি মানুহজনীক দেখোঁ আৰু টকলা ল'ৰাটোক দেখা পাওঁ মই ভূতবোৰ দেখা পাওঁ আৰু মই যেতিয়া ভূত হ'লোঁ তেতিয়া কিন্তু মানুহে মোক দেখা নাপায় ইমান পাৰ্চনেলিটি কৰিলে ভগৱানে মোৰ লগত হে ভগৱান মোৰ লগত এনেকুৱা কিয় কৰিলে মইনো কি পাপ কাম কৰিছিলোঁ ভূত হোৱাৰ পিছতো মানুহে মোক নেদেখে দেট তেৰি ভাল লগা নাই মোৰ ভূত হয় মই মানুহ হ'ব বিচাৰোঁ তেৰিকা বহুত পাল্টু জীৱন দেই ভূতৰ দেউতা মই আৰু ঘৰত নাথাকো আৰু দেই এৰালৰ লগত থাকিবলৈ নাই আজি মই সেই টাইমটো চফা কৰোঁতে সেই প্ৰেম পত্ৰ এখন পালোঁ মোৰ একেবাৰে হিয়া জ্বলি গ'লগৈ প্ৰেম পত্ৰখন পঢ়োঁতে এখেতৰ আৰু কিমান ক'ত কি আছে বা সেইবোৰ লিলিমাই মই নাজানো মই কিন্তু ঘৰত থকা নাই কৈ দিছোঁ কিন্তু আজিও চাগে এই কাৰোবাৰ লগত লিলিমাইখন কৰিবলৈ গৈছিলে চাগে দেউতা এজনী পাগলী হৈছে আপোনাৰ লগত গৈছোঁ বুলি 100 বাৰ ক'লোঁ তেওঁ বিশ্বাস নকৰে কি বিশ্বাস নকৰে প্ৰেম পত্ৰখন মই নিজে পালোঁ কোন আছিলে কওকচোন কোন আছিলে সেইজনী বোৱাৰী আলহী আহিছে নহয় বাদ দিয়াহে অকণমান পিছত পাতিবাচোন সেইবোৰ কথা হ'ব দে বুবু কোনো ডাঙৰ কথা নহয় বেচেৰীজনী তাইহে জানে তাই কেনেকুৱা লাগিছে মই চাগে নাথাকো দেই ৰাতিপুৱাৰ পৰা ৰাতিলৈকে এখেতৰ কাম কৰোঁতে যায় জোতা পলিচ কৰি দিয়া পা বোলো কাপোৰ ধোৱা পা খানা বনোৱা পা ইমান খোপা কাম মই কৰোঁ এখেতে কি কয় বেলেগ ছোৱালীৰ লগত একেবাৰে লিলিমাইখন কৰি থাকে প্ৰেম পত্ৰ লিখে মোৰ ইমান লাজ লাগিছে বুকুখন কপি গ'লগৈ মোৰ সেইখন দেখোঁতে মইহে জানো কেনেকেনো ভাত সাজ খালোঁ আৰু পেটতে এচিডিটি হৈ যায় বুলি মই ভাত সাজ খাই আহিলোঁ বোলো তাৰপিছত অকণমান শক্তি পাম বোলো লাগিম বোলো মোৰ কিবা লাগি গ'লগৈ ভাল এনেকুৱাওনো কোনোবাই কৰিব পাৰে নে বাৰু ইছ ৰাম বিয়া নোহোৱাহেঁতেনে ভাল হৈছিলে দেউতা মই নাথাকোঁ আৰু কৈ দিছোঁ যাগে যা তই মাৰ ঘৰলৈ যাগে যা তই নাথাকিবি বুজিছ কি মোৰতো বকি আছে মই একো বুজি পোৱা নাই মোৰ বোলো কোনো গাৰ্লফ্ৰেণ্ড চাৰ্লফ্ৰেণ্ড নাই বোলো তোকে ভাল পাইছিলোঁ তোকে বিয়া পাতিলোঁ বোলো মোৰটো কাৰণে মোৰ মূৰটো গৰম কৰি থাকো কোনো নাই আৰু কিখননো চাফা কৰি থাকে সেইখন কাৰ প্ৰেম পত্ৰ মোৰ প্ৰেম পত্ৰ নহয় বোলো মই কিয় যাম ঘৰ এৰি তই যা আকৌ বৰ একেবাৰে কথা ক'বলৈ দেখিছে দেউতা সি প্ৰথমতে মানাও নাই যে সি লিখিছে বুলি তাৰপিছত মোক ঘৰৰ পৰা ওলাই যাব কৈছে তোৰ ঘৰ নেকি মই থাকিম যা আকৌ কোনে মানা কৰিছেনো মই মানা কৰা নাই নহয় যিটিখন পঢ়ি আছে একেবাৰে কাৰণো লাভ লেটাৰ পালে বোলো মোৰ নহয় বোলো সেইখন নহয় তোৰ লাভ লেটাৰ তেতিয়াহ'লে মোৰ শপত খাই পেলাই কচোন লাভ লেটাৰ নহয় বুলি তোৰ তোৰ শপত খাই কৈছো বিট দিয়া কচমছে তোৰ শপত খাইছো তই মৰি থাকিবি বোলো আজি ৰাতিয়ে বোলো দেখিছে খুৰী দেখিছেনে খুৰী নহয় এজনী কি হওক আজি আহিছে প্ৰথমবাৰ আপুনি 2 মিনিট বহক মই পিছতহে চাকাপ দিম এইখন হৈ লওক মোৰ শপত খাই দেখিছেনে কেনেকৈ মোক মাৰিব বিচাৰিছে পাৰিলে আজিয়ে মাৰি পেলাব মোৰ টেটু টেপি তেতিয়াহে সেইজনীৰ লগত থাকিব পাৰিব কথা কৈছে মোক মাৰিব বিচাৰিছে কেনেকুৱা অসভ্য মানুহ মোৰ শপতো খাই ল'লে ৰাম দেউতা মই আৰু এজনীক বুজাব পৰা নাই দেই আপুনিয়ে ক'লে কওক আৰু বোৱাৰী ই মোৰ লগত গৈছে বোলো এই কাৰ প্ৰেম পত্ৰ তুমি পঢ়িলা হয় আৰু কোনটো ট্ৰাংকৰ পৰা ল'লা আমাৰ ৰুমটোত আকৌ সেই পুৰণা ট্ৰাংক এটা আছে নহয় সেইটোকে চাফা কৰিলোঁ একেটা সদায় কৰিলোঁ চুবা
নুচুবা ইয়াত দৰকাৰী কাগজ আছে বুলি সেইটোত মোৰ নহয় দেউতাৰ দৰকাৰী বস্তু আছে বুলি তোমাক চুবলৈ মানা কৰো দেউতাৰহে থৈছে তাত সেইটো মোৰ বাকচ নহয় নহয় বা দেখিছে দেউতা ইমান লাজ নাইকিয়া মানুহটো আপোনাৰ কথা কৈছে হয় অ বোৱাৰী সেইটো মোৰে ট্ৰাংক হয় সেইটো কলেজৰ দিনৰ মোৰ ট্ৰাংক মই ইয়াক বলেনক কৈছিলো তোৰ ৰুমতে থৈ দিবি বোলো নুখুলিবি মই খুলিম দে কি সেইখন লাভ লেটাৰ আপোনাৰ নেকি দেউতা মোৰ হ'ব এতিয়া সেইবোৰ কথা বাদ দে বুঢ়াটো ইমান ডেঞ্জাৰ বুলি মই গম পোৱা নাছিলো নহয় তেখেতক এনেই গালি পাইলো এই মানুহগৰাকীয়ে কি বুলি ভাবিছে চাগে মোক মোৰ লাজে লাগিছে মই পাকঘৰলৈ যাওঁ পাই চাহ পটককে বনাই দিওঁ বৌ আপুনি কথা পাতক একো নাই হেৰি নহয় মানে ডেকাতে ই আছিলে অকণমান আমি জানো পিছে বোৱাৰীক তুমি চম্ভালাগে যোৱা মই বেলেগ এদিনাখন আহিম ঠিক আছে বাৰু বৌ অকণমান চাওকচোন মই ভিতৰলৈ যাওঁ এইজনীয়ে আজি ভাল এখন খেলা এখন কৰিলে নহয় যা পাই মানুহৰ আগত লাজহে লাগিছে কিনো হৈছে আৰু এইবোৰ ঐ বুবু লাজ পাব নালাগে দে মই যাওঁ হেই মই আকৌ কিহৰ লাজ পাম তই থাক তই ক'ত যাবি আহিছহে নহয় দে যাওঁ তোৰ বোৱাৰীজনী ইমান টেনশ্যন লৈ আছে একেবাৰে তোৰ ল'ৰাটোৱে চিঠি লিখা বুলি তইহে আকৌ এইবোৰ কৰিলি তইনো সেই পুৰণা চিঠিবোৰ থৈ দিছিলি কেলে কেনেকেনো পেলাও তই লিখা চিঠি আছিলে আকৌ কি ক মই দিয়া চিঠিটো এতিয়াও ৰাখিছনে নাৰাখিম নি তোকে মই পেটে পেটে ভাল পাই আছিলো হয় নেকি চাচোন চা তই ৰাখি দিয়াৰ কাৰণে কি হৈছে তোৰ ঘৰত ধেত তোৰ বোৱাৰীয়ে গম পালে কিমান লাজ পাম গম নাপায় মই নামটো কাটি থৈছো চিন্তা কৰিব নালাগে ব'ল এটা কাম কৰো আজি আমি নদী পাৰত অকণমান ডেটিং মাৰোঁগে ব'ল এনেও ঘৰৰ পৰিৱেশটো বেয়া তাহাঁতকেইটা কথা পাতক আমি পিছত আহিম ব'ল তেতিয়ালৈ বোৱাৰীয়ে ভাত চাত বাঢ়ি থ'ব ব'ল কি যে কটাই বল নমস্কাৰ কেনে আছে ভালে আছেনে সকলোৱে হাঁহি ফূৰ্তিত আছে সকলোৱে হাঁহি ফূৰ্তিত থাকিব দেই সকলোৱে হাঁহি ফূৰ্তিত থাকিলে মানে মোৰ বৰ ভাল লাগে জানেনে বাবলি কাৰ্টুনবোৰ চাইছে নাই কেনে লাগিছে ভাল লাগিছে যদি লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰি জনাব আৰু যদি ভাল লাগিছে তেনেহ'লে নটিফিকেশ্যন বেল আইকনটোত ক্লিক কৰিব তেনেহ'লে নতুন ভিডিঅ'ৰ আপডেটবোৰ পাই থাকিব আহক দিয়ক ভালে থাকিব হাঁহি থাকিব আৰু ভূতৰ ঘৰ এপিছ'ডবোৰ চাই কেনে লাগিছে নিশ্চয়কৈ কমেণ্ট কৰি জনাব বাই